এই আমাৰ কাকিত যোনটো ডিমৰু মহোৎসৱ হৈ আছিলে, এই ডিমৰু মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা, বিশাল ৰেলী, সাংস্কৃতিক শোভাযাত্ৰা, গোটেই 23টা জাতি জনগোষ্ঠীৰ যি লোক আছিলে তেওঁলোকৰ কলা সংস্কৃতি দি পেলাই এক বিশাল ৰেলী, এই আমাৰ ৰেলীসমূহ আহি আছে। এয়া এক বিশাল ৰেলী, আমাৰ এই ডিমৰু মহোৎসৱৰ আজি দ্বিতীয় দিনৰ আজি যি কাৰ্যসূচী আছিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ যি মিলনভূমি আমাৰ এই কাকিত, ইয়াত এক বিশাল ৰেলী আছিলে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি সকলোবোৰে আহিছে। এয়া এক বিশাল ৰেলী, আমাৰ ডিমৰু মহোৎসৱৰ আজি দ্বিতীয় দিনৰ এয়া এক বিশাল ৰেলী, সকলো জাতি জনগোষ্ঠীৰ মানুহে আগভাগ লৈছে। এই সাংস্কৃতিক শোভাযাত্ৰা, এই সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা, এয়া ডিমৰু মহোৎসৱৰ আপোনালোকে সকলোৱে দেখিছে। এই আদিবাসী সমাজৰ জাতীয় সংস্কৃতিৰ শোভাযাত্ৰা। তাৰপিছত এয়া হৈ গ'ল গোৰ্খা জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা, এয়া গোৰ্খা জনগোষ্ঠীৰ সাংস্কৃতিক শোভাযাত্ৰা। এয়াই হৈ গ'ল আমাৰ কাকি, এক সমন্বয়ৰ প্ৰতীক। আমাৰ বৰ অসমৰ যি হেৰি কৰিছিলে বসবাস কৰা, এয়া হৈ গ'ল এক ধুনীয়া এই সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ পাই আপ্লুত হৈছোঁ। আজি আমাৰ কাকিত এক বিশাল ডিমৰু মহোৎসৱৰ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা, আৰু উদ্যোক্তা মণ্ডলীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ক্ষুদ্ৰ অসমখন দেখুওৱাৰ যি প্ৰয়াস তেওঁলোকে কৰিছে, সেইবাবে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া এক ধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা, এয়া চাহ বাগানীয়া নৃত্য, এয়া সাংস্কৃতিক শোভাযাত্ৰা, এয়া ডালু সংস্কৃতিৰ, এয়া হৈ গ'ল আমাৰ বিহু, এয়া আমাৰ বিহুৰ এক সুন্দৰ পৰিৱেশ। আজি কাকিত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। তাৰে প্ৰাকখনত খুব ভাল লাগিছে আজি। এয়াই হ'ল কাকি, সকলো জাতি জনগোষ্ঠীৰে মিলনভূমি। এয়া হৈ গ'ল আমাৰ বিহাৰী সম্প্ৰদায়ৰ ছট পূজাৰটো তেওঁলোকে দেখুৱাইছে, এয়া আমাৰ বিহাৰী সম্প্ৰদায়ৰ হেৰি। তাৰপিছত এয়া হৈ গ'ল কণ ল'ৰা ছোৱালীবিলাক আহিছে। এয়া তেওঁলোকে শিক্ষাই ডিমৰুবাসীক আগুৱাই লৈ যাওক। শিক্ষাই হৈছে শক্তি, শিক্ষা হ'বলৈ দিছে। খুব ভাল লাগিছে, গোটেই বস্তুবোৰ দেখুৱাইছে। এয়া আপোনাৰ আৰু কেইটামান জনগোষ্ঠীয় নৃত্য আহি আছে, জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি, এই গোটেইখিনি আহি আছে। এয়া জনগোষ্ঠীয় নৃত্যৰ এয়া ধুনীয়া এক মনোৰমা পৰিৱেশ। এয়া গোটেই গাঁৱৰ মানুহবিলাকে আহি আছে। এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু এয়া আমাৰ কাকিৰ এক বিশাল এক ৰেলী বুলি ক'ব লাগিব। এয়া এক বিশাল ৰেলী, এয়া আহি আছে। আৰু জনগোষ্ঠীয় নৃত্যৰ এক বিশাল ৰেলী, সেয়া জনগোষ্ঠীয় নৃত্যৰ এক বিশাল ৰেলী, জনগোষ্ঠীয় নৃত্যৰ জনজাতীয় এক বিশাল ৰেলী। এয়া তিৱা সম্প্ৰদায়ৰ